গুজৰাটৰ পৰা আহিছে লেডি এগৰাকী ফুল্লি পজেষ্ট ক্লাছ 8তে পজেষ্ট হৈছিলে ক্লাছ 8ত থাকোঁতে কবৰস্থানৰ মাজেদি খোজকাঢ়ি আছিলে মানে এতিয়া আকৌ কমেণ্ট কৰিব যে ৰিপৰ্ট আকৌ বিৰাই কেনেকৈ দিলে বিৰাই ৰিপৰ্ট দিয়ে প্ৰেমানন্দজীৰ বিষয়ে আপুনি কিবা অলপ নিগেটিভকৈ কৈ আছিলে নেকি কিয় কৈছিলে নহয় প্ৰেমানন্দ মহাৰাজক মই বেয়া নাপাওঁ মই ভাল পাওঁ কাম শক্তিৰ নিচিনা ডাঙৰ শক্তি ক'তো নাই কাম শক্তি যদি কণ্ট্ৰল নকৰে ধ্বংস কৰি দিবৰ কাৰণে পাৰে কিবা কিতাপৰ কথা লৈ পেলাই লিখিছিলে মই নাজানো ইমান ভিতৰত খুচৰি পেলাই মানুহবিলাক বিৰাট জেলাছ আপোনাক লৈ মোক লৈ কিহৰ কাৰণে চ' ফাৰ্ষ্ট কুৱেশ্যন মই আজি এটাৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ ৰিচেণ্টলি আপোনাৰ ওপৰত এটা নিউজ দেখিছোঁ কি আচলতে কথাটো তুমি গম পাবা কি লিখিছিলে নিউজত কি লিখিছিলে কোৱা কিবা কিতাপৰ কথা লৈ পেলাই লিখিছিলে মই নাজানো ইমান ভিতৰত খুচৰি পেলাই মানুহবিলাক বিৰাট জেলাছ আপোনাক লৈ মোক লৈ কিহৰ কাৰণে এতিয়া মই ভোট খেদাওঁ মানুহৰ কাৰণে ভাল কৰোঁ মানুহৰ সমস্যাৰ সমাধান দিওঁ মানুহৰ যি কোৰ্টত যোনবিলাক কেছ হাৰি আছে সিহঁতে কেছবিলাক জিকে মোৰ ওচৰত আহি গোটেই ভালবিলাক মোৰ ওচৰত আহি পেলাই হয় তো এতিয়া মোৰ কোনো পাব্লিচিটি নাই ঠিক আছে পডকাষ্টটো আমি কথা বতৰা পাতিবৰ কাৰণে কৰোঁ মই কেতিয়াও ইয়াত নকওঁ মানুহ আহক আহি পেলাই মোৰ ওচৰত কিবা এটা কৰক মানুহবিলাক নিজে আহি পেলাই সকলোৱে সমস্যাৰ সমাধান ইয়াত পায় মা ভগৱতীৰ কৃপাত যি সমস্যা নহওক দেই বাচ্ছা নোহোৱাৰ পৰা আৰম্ভ কৰি বাচ্ছাৰ প্ৰব্লেমৰ পৰা আৰম্ভ কৰি ফিনান্সিয়েল প্ৰব্লেমৰ পৰা আৰম্ভ কৰি চব প্ৰব্লেমৰ সমস্যা মোৰ ওচৰত ইয়াত আহি পেলাই ভগৱতীৰ কৃপাত পায় সেই বস্তুবিলাক যেতিয়া বাহিৰা মানুহবিলাকে দেখা পায় যে কেনেকৈ মানে ডাউন কৰিবৰ কাৰণে পাৰোঁ আমাৰ সমাজখন এনেকুৱা নহয় জাতিটোৱে কেঁকোৰা জাতি বুলি নকয় জানো কোনোবা যদি উঠিছে তুমি তাক নমাব লাগে উল্টা পুল্টা নিউজ কৰিছে যে বোলে মই কিবা কিতাপ লিখিছোঁ বা কিবা কৰিছোঁ কোনদিনাখন মই অসমীয়া কিতাপ লিখিলোঁ মই নিজেও গম নাপাওঁ তো এইবিলাক বস্তু চব স্পষ্টিফিকেশ্যন ক্লেৰিফিকেশ্যন মই দিছোঁ কাৰণ বৰঠাকুৰ আই এছ একাডেমীৰ লগত মই লাষ্ট 2 বছৰৰ পৰা জড়িত নহয়েই মই নিজৰ সাধনা লাইনত জড়িত তন্ত্ৰ লাইনত জড়িত তাতে যদি মানুহে কিবা কিবি টানি মেলি পেলাই কৰে তো সেইটো কাৰণে হ'ব পাৰে আৰু তাতো আৰু এটা কথা আছে ৰিচেণ্টলি এজনী আমাৰ ইয়াত ৰিচিপশ্যনিষ্ট আছিলে দেই ইটছ এ ভেৰি অফিচিয়েল কথা সেইটো তোমাক ডাইৰেক্টলি কৈছোঁ চ' পূৰবী কলিতা বুলি বহুত দিন কাম কৰিছিলে আমাৰ ইয়াতে কাম কৰাৰ পিছত মাজতে কি হ'ল 3 মাহমান আগতে আমাৰ বৰঠাকুৰ আই এছ একাডেমীৰ কিতাপ 2খনমান তলত পৰি আছিলে তাই এনে অসমীয়া মিডিয়াম পাছ আউট মোক ক'লে কি যে গুৰুজী মই কিতাপ 2খন লৈ যাব পাৰোঁ নেকি মই ক'লো ঠিক আছে লৈ যা কিতাপ APSC কাৰণে যদি পঢ়িব লাগে মই গম নাপাওঁ কিতাপত কি লিখা আছে কি লিখা নাই এতিয়া মই সাধনাত ইমান জড়িত হৈ থাকোঁ মই নাজানো যে কিতাপত কোনে কি লিখিছে কি লিখা নাই তাই কিতাপখন লৈ গৈ পেলাই পঢ়িলে মেলিলে মোক ক'লে কি যে কিতাপ মই পঢ়ি আছোঁ APSC মই দিম বলকে খুব ভাল কথা APSC দিয়া তাৰপিছত ৰিচেণ্ট এটা মানে কি হ'ল আমি এটা বস্তু ধৰা পেলালোঁ মই পূজা কৰি থাকোঁ মোৰ কোনো ইয়াত কি চলি আছে কি চলা নাই মোৰ এইবিলাকৰ কোনো মতলব নাই আমাৰ যোনবিলাক মানুহে ডনেশ্যন কৰে বা কিবা কৰে সেইবিলাকৰ হিচাপ তাই ৰাখিছিলে ৰাখোঁতে কি হ'ল শেষত ধৰা পৰিলে যে গোটেই মানুহৰ পইচা পাতি মেক্সিমাম তেওঁ নিজৰ UPIত লৈছে ছোৱালীগৰাকীয়ে ৰিচিপশ্যনিষ্টে ঠিক আছে যেই মই কথাটো গম পালোঁ তাৰপিছত মই ক'লোঁ কি যে এনেকুৱা হ'লেতো ইয়াত নহ'ব ইয়াততো ইলিগেল কথা নচলিব চ' তোমাক নালাগে আৰু তেওঁক যেতিয়া ইয়াৰ পৰা বিদায় দিয়া হ'ল তাৰ নেক্সট দিনাখনেই মোৰ নিউজটো ওলাইছে তাই সেইবিলাক কিতাপ ভুল কিতাপ যোনবিলাক য'ত প্ৰিণ্টিং মিষ্টেক য'ত যদি হৈছিলে কিবা সেইবিলাক পঢ়ি পেলাই ডাইৰেক্টলি গৈ পেলাই মিডিয়াত গৈ পেলাই কৈ দিছে হয় নহয় একজেক্টলি মইতো সাধনাত সেইটো কথাই ক'ম বিৰাইটো মোক সেইটো কথাই দেখাইছে আৰু তাইৰ লগতো আৰু এজনী জড়িত হৈ আছে সেইটো নামটো মই পাব্লিকলি নকওঁ মিডিয়াত কাম কৰে তেওঁ সেইটো বিৰাই মোৰ ওচৰত ফাল্টু কৰিলে কিবা কৰিলে মই গম পায়ে যাওঁতো 3-4টা বিৰাই আগুৰি থাকে লগত আছেই যদি বদমাচি কৰে কিবা কৰে এতিয়া শিক্ষাটো কেনেকৈ হ'ব সেইটো ভগৱতী শিক্ষা দিব এতিয়া বহুত মানুহে দেখিছোঁ সেই নিউজটোত মানে নিগেটিভ কমেণ্ট বহুত মানে দিছে আপোনাক নিগেটিভ কমেণ্ট আপোনাৰ পৰা কিন্তু সিহঁতৰ যেতিয়া বেয়া হয় আল্টিমেটলি কাৰ ওচৰত আহিব মোৰ ওচৰতেতো আহিব লাগিব নহ'লে জ্যোতিষীৰ ওচৰত গৈ পেলাই ৰত্ন পিন্ধিব লাগিব ৰত্ন পিন্ধিটো কোনো লাভ নাই তান্ত্ৰিক ক্ৰিয়া কৰিব লাগিব নিগেটিভ কমেণ্ট যেতিয়া দিয়ে আপোনাৰ অৰাৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি নাই মই ভালেই পাওঁ ভগৱান কৃষ্ণই এটা কথাই কৈছিলে সুখে দুখে সামে কৃত্বা লাভা লাভ জয়া জয় সুখত দুখত লাভ হানিত যোন মানুহে ছেম থাকিবৰ কাৰণে পাৰে তেনে হ'ল স্থিতপ্ৰজ্ঞ এইবিলাক বস্তুৱে মোক এফেক্ট নকৰে কত মানুহে কথা ক'ব আজি গৌতম বুদ্ধৰ কথা মই তোমাক এটা কথা কওঁ এটা মানে জানিবলগীয়া কথা আমাৰ অসমৰ মানুহখিনিও জানিবলগীয়া কথা
গৌতম বুদ্ধই যেতিয়া আজিৰ পৰা ইমান 600 BC-ত যেতিয়া ধৰ্মটো ওলাইছিলে মাত্ৰ 5টা শিষ্য আছিলে হয় গোটেই সমাজখনে বিৰোধিতা কৰিছিলে গোটেই সমাজে যদি সেই সমাজে বিৰোধিতা কৰাৰ পিছত সমাজে তেওঁক গালি দিয়াৰ পিছত সমাজে তেওঁক বহিষ্কাৰ কৰাৰ পিছত তেওঁ যদি ঘৰত বহি থাকিলেহেঁতেন তেওঁ যদি প্ৰচাৰ নকৰিলেহেঁতেন তেনেহ'লে আজি আমি বুদ্ধিজিম নাপাওঁ ৰাইট হয়নে হয় যীশু খ্ৰীষ্টক সেইটো সময়ত ক্ৰুচিফাই কৰিলে ধৰ্মৰ মেইন ৰজাৰ বিৰুদ্ধে কোৱাৰ কাৰণে তেওঁলোকে ক'ব পাৰিছিলে ভইচ তেওঁলোকে দিছিলে কিমান নিগেটিভ কমেণ্ট আছিলে কিন্তু তেতিয়া এই মানুহবিলাক আকৌ কনভাৰ্ট হৈ পেলাই খ্ৰীষ্টিয়ানিটিত গ'ল কিছুমানে বুদ্ধিজিম ল'লে আমাৰ মানুহবিলাকৰে প্ৰব্লেম কিছুমান আছে যে ভালটো দেখিলে সদায় বেয়াটো কৰ কিন্তু মানুহক ভাল কৰাটোহে বহুত ইম্পৰ্টেণ্ট আছে মানুহক ভাল যদি কৰিবৰ কাৰণে পাৰা দেট ইজ ভেৰি ইম্পৰ্টেণ্ট সেইকাৰণে এইবিলাক নিউজ চিউজ মই কেয়াৰ নকৰোঁ যি হৈ থাকিব আৰু এইটো তাত কৈছে মানে কমেণ্টত যে মই চাইছিলোঁ কমেণ্ট কিছুমান বিজেপিৰ লগত জড়িত আপুনি এনেকৈ কৈছে মই কাৰো লগতে জড়িত নহয় মই অকল দেৱীৰ লগত জড়িত মাৰ লগত জড়িত বাকী আৰু কাৰো লগত জড়িত নহয় এতিয়া আকৌ ভোটৰ কথালৈ মানুহে বহুত ভাল পায় শুনি আৰু ভয়ো খায় ভোটৰ কথা যেতিয়া ওলায় এতিয়া ৰিচেণ্টলি কেনেকুৱা ধৰণৰ আপুনি কেছ পাইছে ভোটৰ লগত ৰিলেটেড ৰিচেণ্টলি কেছ পাইছোঁ দেখাবা তোমালোকে মই অলপমান হেৰি দিছোঁ अभी वहां से गुजरात से आया यहाँ पे आश्रम में आया कैसा लगा है अच्छा लगा है रात को नींद आया कि नहीं अच्छे से आया हाँ क्या लगा सपना में आपने मुझे दर्शन दिए हाँ और एक माँ की चुनरी लिखा हुआ है दिया आपने अपने हाथों से फिर इतना संकेत मिला फिर दूसरी बार आप पूरी पूजा का प्रतिनिधित्व कर रहे हो ऐसे पहर पहर में ऐसा दिखा मंत्र करेगा हवन करेगा ठीक होगा ठीक है जब ठीक होगा लेके आना है मेरे पास में बाद में 3 महीने बाद में फिर से लेके आना है इसको फिर से ठीक करना पड़ेगा अभी तो ठीक होगा टेम्पररी ठीक होगा उसके बाद ठीक करना है और जो भी बोलते हैं ये अंधविश्वास है भूत प्रेत नहीं है तुम बोलो है कि नहीं लगता है कि नहीं बॉडी में कैसा लगता है फीलिंग कैसा आता है अजीब अजीब फीलिंग आता है वही बात है ठीक है टेंशन मत ले समझ ये गुरु जी क्या है पता है आपको पिशाच है कुछ नहीं पिशाच लगा पिशाच नहीं है ये पिशाच निकाल देगा अभी निकाल देगा रुको ना अभी अच्छा लग रहा है कि नहीं अभी और पूजा में हाँ तो वो तंत्र पूजा और होने दो देखना उसके बारे में ये लग रहा है कि किसी ने करवाया ये तुम्हारा कुछ प्रॉब्लम था वहाँ पे पेट से गुजरा तुमने पेड़ से बचपन में पेट से गुजरा इसने पेट से आ गया पूरा माथा में बैठ गया है स्कूल जाता था ना ठीक है वो जो स्कूल था वो उसका अंदर जाने का वो कुछ रास्ता खराब था वहाँ पे मुसलमानों का जगह था वो कब्रिस्तान था वहाँ पे ठीक है शमशान भी होता वहाँ से भी लगता है इसका थोड़ा सा चक्र वीक है ठीक है चक्र बहुत वीक है तुम रेकी करो हीलिंग करो कुछ भी करो कोई बोलेगा अहंकार कर रहे हैं जब तक मेरे पास में नहीं आते ठीक नहीं होगा अभी ठीक लग रहा है थोड़ा सा मैं करूँगा और गुरुजी ये ऐसी मुद्रा भी बनाता है मुद्रा उद्रा वो सब छोड़ो उसका তাত গুজৰাটৰ পৰা আহিছে লেডি এগৰাকী ফুল্লি পজেষ্ট ক্লাছ 8তে পজেষ্ট হৈছিলে ক্লাছ 8ত থাকোঁতে কবৰস্থানৰ মাজেদি খোজকাঢ়ি আছিলে খোজকাঢ়ি থাকোঁতে এটা বস্তু লাগি গ'ল গাত সেইটো বস্তু প্ৰেত বুলি কয় প্ৰেটটো বেলেগ নেকি প্ৰেত এটা লাগিছে গাত অলপ বেলেগ ইয়নি হয় আচ্ছা সেইটো লগাৰ পিছত এৰিয়েই দিয়া নাই বিয়া হ'ল বাচ্চা হ'ল এৰিয়ে মানুহজনীক মানে ভিতৰৰ পৰা শেষ কৰি পেলাইছে এৰি কিয় দিয়া নাই মানে এৰা নাই কিছুমানে বডিটো বিচাৰি থাকে নহয় কিছুমান প্ৰেতে কিছুমান পিঠা আছে কিছুমান বিৰাই বডি বিচাৰি থাকে সেইটো বডি পোৱা নাই কাৰণে মানুহজনীক এৰি দিয়া নাই আৰু এনেকুৱা ধৰণৰ কথা হ'ল মানুহজনীৰ বয়স হৈছে 35 ইয়াৰ্ছ দেখাত লাগিব 45-50 ইয়াৰ্ছ এনেকুৱা অৱস্থা কৰি দিছে তো আল্টিমেটলি সিদিনাখন 8 ঘণ্টা 9 ঘণ্টা
ক্ৰিয়া কৰাৰ পিছত মানুহজনীয়ে ভৰিত ধৰি পেলাই ধন্যবাদ দি থৈ গৈছে আপোনাক মোক ভগৱতীক মন্দিৰত এইবিলাক বস্তু গৈছে চ' এইবিলাক বস্তু কেনেকৈ হৈছে এতিয়া কোনে যোন কমেণ্ট কৰে ইয়াত আহি আহক আশ্ৰমত সকলোৰ কাৰণে খোলা আছে সকলোৱে ইয়াত আহক আহি পেলাই সকলোৱে ইয়াত চাওক যে কেনেকৈ বস্তুবিলাক ভাল হয় ইয়াতে হয়নে নহয় সেইটো বস্তুৱে মই বিচাৰি আছোঁ আৰু অকল এটা কেছেই নহয় হাজাৰ হাজাৰ কেছ আৰু মেক্সিমাম কেছেছবিলাক তুমি যদি ভালকৈ চোৱা গুজৰাট তাৰপিছত তোমাৰ ৰাজস্থান য'ত নেকি পুৰণা পুৰণা হাৱেলীবিলাক আছে সেইবিলাকৰ ওচৰে ওচৰে বহুত ভানগাৰৰ পৰা কেছ আহিছে মোৰ ওচৰত সেইটোতো বহুত মানে বহুত ভানগাৰৰ পৰা কেছ আহিছে সেইবিলাক কেছ আহি থাকে সেইবিলাক কেছ উইকলি 2-3টা ছল্ভ কৰোঁ আৰু বাকী নৰ্মেল যোনবিলাক সমস্যা আছে মানুহৰ ধন সম্পত্তি বা বশীকৰণ সেইবিলাক ধৰণৰ লাগে আজিকালি সেইবিলাক কেছ কৰি আছোঁ সেইবিলাক আজিও আছে আজি 2-3খন পূজা আছে আজিও ৰাতিলৈকে কৰিম পূজা তো সেনেকৈ থাকোঁ সেই তাৰ মাজত যদি কোনোবাই মই কিতাপ লিখি পেলাই মই কিবা এটা কৰিলোঁ তেতিয়াহ'লে আৰু বেয়া লাগে ন মই ক'ত কিতাপ লিখিব সময় পালোঁ তুমি কোৱাচোন মই কিতাপ লিখিলে কিতাপ যদি মই লিখিলোহেঁতেন তোমালোককে পঠালোহেঁতেন মই তোমালোকে শ্বেয়াৰ কৰাচোন কিতাপখন যাতে চেল হয় ন' ডাউট APSC মই তোমালোকক এটা পডকাষ্টত কৈছিলোঁ যে মই এটা অনলাইন প্লেটফৰ্ম খুলিম চব ৰেডি হৈছে চব ৰেডি হৈ গৈছে এতিয়া জাষ্ট মই লঞ্চ কৰিবৰ কাৰণে বাকী আছে APSC কাৰণে আৰু সেইটো কিন্তু একদম ফিজ মানে তাত নাই বুলিয়ে তুমি ক'ব পাৰা এইটো ফ্ৰী বুলিয়ে ক'ব পাৰা তুমি তো এনেকুৱাকৈ ল'ৰা ছোৱালীক পঢ়াম যাতে ল'ৰা ছোৱালীয়ে কোৱালিফাই কৰে এক্সামটো সেইটো বস্তু মই কৰিম এটা কথা মনলৈ আহিছে মোৰ ভূত প্ৰেতে মুক্তি পায়নে পায় কেনেধৰণে পায় মুক্তি দিয়াব লাগিব সিহঁতক সিদিনাখন যোনটো মই ভূত প্ৰেতক ওলালোঁ সেইটো আকৌ তৰ্পণ কৰাই মানে পিতৃ তৰ্পণ বুলি কয় মানে পিতৃগণৰ যি প্ৰব্লেম থাকে সেই তৰ্পণ কৰাই শুক্লেশ্বৰ ঘাটত গৈ পেলাই সেইখিনি কাম কৰাই পেলাই মুক্তি দিয়া হয় শ্ৰাদ্ধ কৰিব লাগে আচলতে যদি প্ৰেতটো গম পাই যোৱা যদি ভূতটো গম পাই যোৱা যে এই বস্তুটোৱে তোমাক এফেক্ট কৰি আছে এই বস্তুটোৱে তোমাক এটেক কৰি আছে তেতিয়াহ'লে তুমি তাৰ হৈ পেলাই তুমি হেৰি কৰিবৰ কাৰণে পাৰা শ্ৰাদ্ধ কৰিবৰ কাৰণে পাৰা তাৰপিছত মুক্তি পায় মুক্তি একদম গেৰেণ্টি আকৌ পুনৰ জীৱন পায়নে পুনৰ জন্ম হয়নে তেওঁলোকৰ মুক্তি মানে ইন দ্য চেন্স কি ইয়াৰ পৰা এইখন লোকৰ পৰা তেওঁলোকে গুচি যায় সেইটো গম পাইছোঁ তাত কি অনি পায় তেওঁলোকৰ কৰ্মফল কেনেকুৱা আছিলে কিহৰ কাৰণে মৰিছিলে কি কথা আছিলে সেইটোক লৈ পেলাই জন্ম হ'ব মানে কৰ্মফল অনুযায়ী মানুহৰ আকৌ পুনৰ জন্ম হয় কৰ্মফল অনুযায়ী মানুহৰ পুনৰ্জন্ম হয় মানে আপুনি হয়তো আগতে এইটো মাৰ্গতে জড়িত আছিলে সেইটো কাৰণে আকৌ এতিয়া মইতো আগতে আছিলোঁ এইটো মই আছিলোঁ মই জানো আগতে মই আছিলোঁ এইটো মাৰ্গত জড়িত সেইকাৰণে মই এইটো মাৰ্গত আহিছোঁ আপুনি মানে এতিয়া ৰিচেণ্টলি বহুত মানে কিছুমান কথা শুনিব পাষ্ট লাইফৰ কথা শুনি থাকোঁ যে পাষ্ট লাইফ চাব পাৰি পাষ্টত কি আছিলে আপুনিও চাব পাৰেনে তান্ত্ৰিক প্ৰক্ৰিয়া পাষ্ট লাইফ ৰিগ্ৰেশ্যনটো বহুত ইজি বস্তু হয় এইটো তাৰ কাৰণে তোমাক কোনো ডাঙৰ ডাঙৰ এচি ৰুম নালাগে বা তাত ধুনীয়াকৈ বহাই তুমি এক্সেছ বাৰ যেনেকৈ কৰে একদম নাপায় মানুহে মোক গালি দিব আকৌ কথাবিলাক মই কৈ দিওঁতো এক্সেছ বাৰবিলাকৰ তুমি গৈছানে কেতিয়াবা এক্সেছ বাৰত মই গৈছোঁ মানে এনেই চাইছিলোঁ ধুনীয়া ধূপ চুপ লগাই থয় গান চান শ্লাইড মিউজিক দিয়ে হয়নে তেতিয়া বস্তুটো মাইণ্ডটো হেৰি হয় মোৰ ওচৰত সেইচব চিষ্টেম নাই মন্দিৰত আহিব ভূত প্ৰেত লাগি আছে ভূত প্ৰেত খেদিম ভগৱতী আছে সন্মুখত পাষ্ট লাইফ কাৰোবাক জানিবৰ কাৰণে লাগে মোৰ ওচৰত আহিব কোনো কাৰ্ড নাই কোনো এঞ্জেলছ নাই কোনো ক্ৰিষ্টেলছ নাই নাথিং ইজ দেয়াৰ একদম তন্ত্ৰ যোনটো হয় সেইটো অকল মই প্ৰেক্টিছ কৰিছোঁ অসমত ইনফেক্ট মায়ঙৰ পৰাও ৰিচেণ্টলি মানুহ আহিছে মায়ঙৰ পৰা মই মায়ঙত এই এজন মানুহক হেৰি কৰিছিলোঁ এবাৰ ক'লে কি যে আপোনাক কি কথা ক'ম আপোনাৰ ওচৰতে আমিও যাব লগা হৈ আছে চ' মায়ঙৰ পৰাই মানুহ আহিছে এইবিলাক শিকিবৰ কাৰণে আহিছে নেকি শিকিবৰ কাৰণে আহে কিছুমান দীক্ষা ল'বৰ কাৰণে আহে আৰু কিছুমানৰ এইবিলাক যোনবিলাক প্ৰব্লেম থাকে সেইবিলাক আহে ব্ৰেণ্ড নেম লৈ পেলাই চলিলে নহ'ব কেতিয়াও এটা জেগাৰ মায়ং এটা সময়ত ফেমাছ আছিলে 1950ৰ ভূমিকম্পত গোটেইখিনি বস্তু নোহোৱা হৈ গ'ল মেক্সিমাম যোনবিলাক কিতাপ আছিলে তো সেই বস্তুবিলাকৰ কাৰণে মানুহবিলাক আহি থাকে বাহিৰৰ মানুহ আগমন ঘটে এতিয়াতো মই অম্বুবাচী আহি আছে এতিয়াতো মই কামাখ্যাত থাকিম 22 তাৰিখৰ পৰা 26লৈকে কামাখ্যাত তাত মানুহবিলাক আহিব তাতে অলপমান সাধনা হ'ব ধুনীয়াকৈ ভগৱতী পূজা হ'ব চৰ্চা হ'ব সেইখিনি কামেই আমি কৰিম এইবাৰ অম্বুবাচীত আপোনাৰ কেনেকুৱা ধৰণৰ টাৰ্গেট হ'ব মানে কি আপোনাৰ টাৰ্গেট একো নাই ভগৱানক সাধনা কৰা টাৰ্গেট আৰু বুজি পাইছোঁ মানে তথাপিও এটা থাকে ন লক্ষ্য এটা থাকে ন কিবা এটা লক্ষ্যটো সেইটোৱে যাতে মানুহৰ কল্যাণ হয় চোৱা এটা কথা নিজৰ বোলা বস্তুটো এনেকুৱা নহয় যে মই এইটো সাধনা কৰি আছোঁ মোক এইটো বস্তু লাগিব এইটো লোৱাৰ লেভেলত হয়
যোনবিলাক লোৱাৰ এতিয়া নৰ্মেল মানুহ কমন মানুহখিনি আহে তেওঁলোকে কিয় আহে তেওঁলোকে আহে যে ভগৱানে যাতে আমাক এইটো বস্তু দিয়ক আমি যাতে ছাকচেছটো হওঁ আমি যাতে এনেকুৱা ধৰণৰ কথা কিন্তু আমাৰ কথাটো বেলেগ আমি পূজা বা আমি সাধনা কৰোঁ জনকল্যাণৰ মানুহৰ কল্যাণৰ কাৰণে যাতে মানুহৰ যাতে ভাল হয় মানুহৰ যাতে ডেভেলপমেণ্ট হয় মই আৰু এটা কথা মনলৈ আহিছে সুধিবলৈ সুধিব পাৰোঁ চাগে ন আপুনি কাক ফ'ল' কৰে গুৰু হিচাপে আপোনাৰ মোৰ গুৰু যাক চবতকৈ মই মানে হায়েষ্ট ফ'ল' প্ৰথমতে হৈছে শিৱ তাৰপিছতে হৈছে মোৰ নিজৰ গুৰু তাৰপিছতে হৈছে তাৰাপীঠৰ যে বামদেৱ আছিলে বামাখেপা বামদেৱ এই তিনিজনক মই সাংঘাতিক কি কওঁ আৰু তেওঁলোকৰ স্বৰ্ণাপন্ন সদায় তো তেওঁলোকৰ কাৰণে গোটেইখিনি হৈছে আৰু গুৰু বিনে শিক্ষা একো নাই যোনে গুৰুক অৱহেলা কৰিছে সিহঁতৰ জীৱন ধ্বংস হোৱাটো নিশ্চিত সেইটো কথা আৰু এইবিলাক তন্ত্ৰ মন্ত্ৰ এইবিলাক বস্তুটো বা স্পেলছ বা উইচক্ৰাফ্ট এইবিলাক বস্তু গুৰু বিনা তুমি শিকিব নোৱাৰাতো গুৰু লাগিবই গুৰুৱে শিকাব এইবিলাক বস্তু শিৱৰ পৰা কেনেকুৱা শক্তি আপুনি পায় বহুত বাপৰে বাপ আচৰিত শক্তি মাজতে কেদাৰনাথত গৈছিলোঁ কেদাৰনাথত যাওঁতে তাত যোনটো উৰ্জা যোনটো শক্তি আজিকালি মানুহে কেদাৰনাথ হওক বদ্ৰীনাথ হওক এইবিলাক চব এনেই এনজয় কৰিবৰ কাৰণে জাষ্ট যায় কিন্তু ভক্তিভাৱ লৈ পেলাই যোৱা মানুহ বহুত কম আছে যোনে ভক্তিভাৱ লৈ পেলাই যায় দেৱী বা ভগৱানৰ ওচৰত সেই বস্তুটো বহুত কম কামাখ্যা মন্দিৰত লাখ লাখ মানুহৰ ভিৰ কিন্তু আচলতে ইয়াত কি আছে কামাখ্যা মন্দিৰত এনাৰ্জি লেভেলটো আমি ফিল কৰিব পাৰিছোঁ নে নাই কামাখ্যা মন্দিৰৰ আমি গৰ্ভগৃহৰ ভিতৰত সোমাই পেলাই আমি তাৰ যোনটো ভাইব্ৰেশ্যন আছে সেইটো ফিল কৰিবৰ কাৰণে পাৰিছোঁ নে নাই এনেই কামাখ্যা মন্দিৰত গৈ সৌভাগ্যকুণ্ডত হাত ভৰি ধুই পেলাই গণেশক সেৱা কৰি কামাখ্যাত সোমাই পেলাই এনেকৈ নৰ্মেলি সেইটো বস্তু নহয় তাত ৬৬ যোগিনী যে আছে ৬৬ যোগিনীক তুমি ফিল কৰিবৰ কাৰণে পাৰিছানে নাই তাত যে ভৈৰৱ আছে ফিল কৰিব পাৰিছানে নাই এইবিলাক বহুত কথা আছে তো এইবিলাক বস্তু আচলতে মানুহে লাহে লাহে জানা হৈছে আৰু যোন এডামেণ্ট যোনে নাজানে তো সিহঁতে নাজানিবই আৰু সেইটোৱে মই কৈছোঁ মোৰ একো ইফেক্ট নপৰে মোক কোনোবাই ভাল পায় কোনোবাই বেয়া পায় মই মানুহৰ কাৰণে কাম কৰি আছোঁ মানুহে মোৰ ওচৰত আহে মানুহে ভাল ফল পায় মানুহে যায় বছ সেইটোৱে কথা এতিয়া ৰিচেণ্টলি মই পৰহি এটা নিউজ চাই আছিলোঁ দেই ফেক বাবা এজন মানে তেওঁৰ এক্সপ'জ হৈছে তেওঁ কিবা যৌন কাৰ্যত লিপ্ত হৈছে তেনেকুৱা ধৰণৰ মানে মাৰ্কেটত দেখিবলৈ পোৱা গৈছে আপুনি কি ক'ব মই বাবাৰ নাম লৈ পেলাই মানে মানুহে যেতিয়া নিজৰ যেতিয়া কামটো কণ্ট্ৰল কৰিবৰ কাৰণে নোৱাৰে নহয় এইবিলাক বস্তু হয় আৰু ভগৱানেও নিজেও কৈছে কুলাৰ্ণবা তন্ত্ৰত ভগৱত গীতাত শ্ৰীমদ ভাগৱতত কোৱা আছে যে কাম শক্তিৰ নিচিনা ডাঙৰ শক্তি ক'তো নাই কাম শক্তি যদি কণ্ট্ৰল নকৰে ধ্বংস কৰি দিবৰ কাৰণে পাৰে সেইকাৰণে হাজাৰ হৰে কৃষ্ণ কৰা হাজাৰ ৰাধা ৰাধা কৰা হাজাৰ ভগৱানৰ নাম লোৱা কিন্তু ইউ হেভ টু কণ্ট্ৰল দ্য ছেক্সুৱেল এনাৰ্জি সেইটো তলফালে নহয় সেইটো ওপৰফালে উঠাব লাগিব তেতিয়া কুণ্ডলিনী শক্তি জাগৃত হ'ব আজিকালিতো এনেকুৱা হৈয়ে থাকে ওলাই থাকে বহুত ৰিচেণ্টলি আমি কেছ তেনেকুৱা দেখিবলৈ পাইছোঁ এতিয়া হয় বীৰাৰ কথালৈ বীৰাৰ যোগেদি বৰ্তমান আপুনি কেনেকুৱা ধৰণৰ মানে কাৰ্য সমাপন কৰি আছে বীৰাই বহুত হেল্প কৰি আছে কেনেকুৱা ক্ষেত্ৰত বীৰাই বহুত হেল্প কৰে বীৰাই কাৰোবাৰ কিবা প্ৰব্লেম হ'লে কাৰোবাৰ কিবা অশান্তি হ'লে কিবা হ'লে বীৰাক পঠাই দিয়া যায় বীৰাই ৰাতিয়ে গৈ গোটেই চেক কৰি আহে চেক কৰি অহাৰ পিছত নেক্সট দিনাখন ৰিপৰ্ট দিয়ে বীৰাই মানে এতিয়া আকৌ কমেণ্ট কৰিব যে ৰিপৰ্ট আকৌ বীৰাই কেনেকৈ দিলে বীৰাই ৰিপৰ্ট দিয়ে যে কি চলি আছে কি চলি থকা নাই মানুহটো কি কৰি আছে কি কৰা নাই কিছুমান মানুহে ছাপ'জিংলি খুব মদ খায় কিন্তু যেতিয়া মোৰ ওচৰত আহি পেলাই কয় মই একো নাই একদম মই বহুত ক্লিন কিছুমান মানুহৰ কেৰেক্টাৰে বহুত অলপমান বেয়া আমাৰ মোৰ ওচৰত আহি পেলাই ভয়তে কয় যে নাই মই বহুত ক্লিন সেই বীৰাই গম পায় ন বস্তুটো বীৰাক মই পূজা নকৰোঁ বীৰাই যে যেনেকৈ থাকে নহয় আমাৰ ইণ্টেলিজেঞ্চ ব্যুৰ' পুলিচৰ ডিপাৰ্টমেণ্ট নাথাকে জানো IB সেইটো হৈছে বীৰা সেইটো মোৰ আণ্ডাৰৰ ডিপাৰ্টমেণ্ট মানে তাৰে মানে মালিক মই গম পালা বীৰাই এনেকৈ ৰিপৰ্ট দিয়ে আহি পেলাই তো যে এনেকুৱা বস্তু হৈ আছে য়েছ যেতিয়া মই গম পাই গ'লোঁ গোটেই ডায়েগনচিছটো হৈ গ'ল গোটেইটো বস্তুটোৰ প্ৰব্লেমটোৰ মানুহজনৰ বিষয়ে তেতিয়াহ'লে হৈ যাব তেওঁলোকক কি কোনো ইমোশ্যন নাই নেকি ধৰি লওক আপোনাৰ লগতে বা বেলেগৰ লগতে থাকে এটাতো সম্বন্ধ হৈ যায় ন মানুহৰ লগত থাকিলে তেনেকৈ বীৰাই এৰিব নোখোজে ন
এৰিবতো নোখোজে বাৰু তথাপিও বিৰাগ কেতিয়াবা এৰিব অনিষ্ট কৰে ন নোখোজে। কেতিয়াবা কেতিয়াবা অনিষ্ট কৰে যদি সময়মতে খানা পিনা ভোগ দিব নোৱাৰা বিৰাগ কিন্তু তেওঁলোকৰ ইমোশ্যন বোলা বস্তুটো নাই নেকি ইমোশ্যনটো নাই ইমোশ্যনটো থাকিলেতো মানুহে হ'লহেঁতেন খালি কাম কৰাবৰ কাৰণে পাৰা আৰু সেইটো বস্তুৱে কাম কৰাবৰ কাৰণে পাৰা ঠিক আছে আৰু প্লাছ বিৰাউল আছে লগত আমি ডিছকাছ কৰিছিলোঁ কাচ্চা কালোৱা সেইটো সিদ্ধি কৰা নাই কাৰণ এইবিলাক অলপমান তলৰ লেভেলৰ হৈ যায় হয় বিৰা ইজ গুড বিৰা ভাল বস্তুটো আপুনি ধৰি লওক আপোনাৰ লগত যি বিৰা আছে মানে সুধিছেনে যে আপুনি মানে পাষ্ট লাইফত কি আছিলে বা ক'ৰ পৰা আহিছে এইবিলাক কথা পতা হয় কোন বিৰাৰ লগত তেনেকুৱা বিৰা অতৃপ্ত আত্মা সিহঁতেতো অপঘাত হৈ মৃত্যু হৈছে সিহঁতৰ আৰু এটা কথা দেই অপঘাত হৈ মৃত্যু হোৱা চব বস্তুৱে কিন্তু তুমি ৰাখিব নোৱাৰা লগত কিছুমান ভাল মানুহো থাকে অপঘাত হৈ যায় মৃত্যু হয় থাকে হা কোনোবা মানুহ ধৰি লওক ট্ৰেইনত গৈ আছিলে ৰেলত গৈ থাকোঁতে ঘপককৈ যেনিবা পৰি পেলাই এক্সিডেণ্ট হৈ ঢুকাই থাকিলে মানুহজন খুব ভাল আছিল কিন্তু সেইটো তুমি এট্ৰেক্ট কৰা তুমি সেইটো লৈ আহা যদি কোনো নিগেটিভ মানুহ যদি মদাহী আছিলে মদ খাই পেলাই যদি কোনোবাই বেয়া কাম কৰি পেলাই মৰিছে তেতিয়াহ'লে সেইটো আত্মা আনিলে দেখোন তোমাৰ কাৰণে নিগেটিভ সেইবিলাক চিলেক্টটো কৰিব পাৰে নেকি চাবও পাৰে নেকি কোনটো ভাল চিলেক্টটো এনেকুৱা বস্তু নহয় মানে চাবও পাৰে নেকি চিলেকশ্যন তেনেকুৱা নহয় চাব পাৰি সিহঁতক সেইবিলাক চব শ্মশানত চাব পাৰি সেইবিলাক যোনটো ভাল লাগিছে সিদ্ধি কৰি টানি আনা সেইটো সোমাই থোৱা লগত এতিয়া আপুনি শ্মশান ক্ৰিয়া কৰি আছে নে ৰিচেণ্ট কৰোঁ কিন্তু এতিয়া সময়টো অলপ কমিছে কৰিব লাগিব আকৌ তেনেকৈ কৰি থাকোঁ আৰু কমেণ্টতো দেখিছোঁ আৰু পডকাষ্টত মই দেখিছিলোঁ গোটেইখিনি চোৱা নাই দেই ৰিকেপত দেখিছিলোঁ প্ৰেমানন্দজীৰ বিষয়ে আপুনি কিবা অলপমান নিগেটিভকৈ কৈ আছিলে নেকি কিয় কৈছিলে নহয় মই প্ৰেমানন্দ মহাৰাজক মই বেয়া নাপাওঁ মই ভাল পাওঁ কিন্তু মানুহজনক মই ভাল পাওঁ কিন্তু ডিফাৰেঞ্চ অফ অপিনিয়ন এটা আছে আমাৰ মাজত আচ্ছা সেই বস্তুটো সকলোৰে থাকিব আজি এলবাৰ্ট আইনষ্টাইন কোৱা লগত গেলিলিও কোৱা সকলোৰে এটা ডিফাৰেঞ্চ থাকিব সেইটোতো থাকিবই থিংকিংটো বেলেগ হ'ব ন এতিয়া তেওঁ বৃন্দাবনত অনবৰত থাকে তেওঁ বৃন্দাবনী কালচাৰটো পূৰা তেওঁ লৈ লৈছে তেওঁ দীক্ষিত হৈছে শ্ৰী হৰিবংশ ৰাধা নামত কিন্তু বস্তুটো হ'ল কি যে এতিয়া মই দীক্ষিত হৈছোঁ তন্ত্ৰ মাৰ্গত কৌল মাৰ্গত এতিয়া মই যদি নাৰায়ণক বেয়াকৈ কওঁ মই যদি কেতিয়াবা শিৱৰ কথা অলপমান নিগেটিভলি বেয়াকৈ কওঁ যদি মই নাৰায়ণৰ আমাৰ যোনফালে আমি নাৰায়ণক পূজা কৰোঁ সেইটো আমি অলপমান ধৰি লওঁ নিগেটিভলি কওঁ বেয়াকৈ নহয় নিগেটিভলি যদি আমি কওঁ তেওঁক যেতিয়া সোধে যে মন্দিৰত বলি বিধান হয় তেওঁ কয় যে ইয়ে চব আসুৰিক প্ৰবৃত্তি হে আসুৰিক প্ৰবৃত্তি বুলি কৈছে য'ত নেকি যোগিনী তন্ত্ৰই ডাইৰেক্টলি কৈ থৈছে যে মদ্যমাংস বুলি ভগৱতীৰ প্ৰিয় ঠিক আছে চ' ইউ হেভ টু ৰেচপেক্ট যদি কোনোবা এজন কামাখ্যাৰ মানুহ কোনোবা এজন যদি তন্ত্ৰ সাধনা কৰা মানুহ তেওঁৰ ওচৰত গৈ তন্ত্ৰৰ কথা যদি তেওঁ সোধে যদি তেওঁক সোধে যে এই বলি বিধানৰ পৰা আৰম্ভ কৰি এইবিলাক বস্তু তেওঁ ক'ব কি যে নাই এইবিলাক বস্তুটো আমি নিগেট কৰোঁ এইবিলাক বস্তু দি মুক্তি প্ৰাপ্তি কেতিয়াও নহয় তেওঁ হ'ল এজন ভাল অৰেটৰ তেওঁ খুব ধুনীয়া কথা ক'ব পাৰে বহুত ভাল থ্ৰ' কৰিবৰ কাৰণে পাৰে কথাবিলাক আৰু যোনখিনি কথা তেওঁ নিগেট কৰিছে সেইবিলাক বস্তু মই কিন্তু একমত নহয় কাৰণ মুক্তি আমি নন ভেজ খায়ো পাব পাৰোঁ নন ভেজ নাখায়ো পাব পাৰোঁ আৰু আমাৰ ইয়াত ইমান ডাঙৰ ডাঙৰ সাধক ঋষি গোৰখনাথ মৎস্যেন্দ্ৰনাথ ইয়াত ডাঙৰ ডাঙৰ সাধক কামাখ্যাত ইমান ডাঙৰ ডাঙৰ সাধক আছিলে এটা সময়ত বা এতিয়াও কোনোবা কোনোবা সাধক আছে তেওঁলোকে কি মুক্তি পোৱা নাই ৰামকৃষ্ণ পৰমহংসই কি মুক্তি পোৱা নাই বিবেকানন্দই কি মুক্তি পোৱা নাই নন ভেজ খাই পেলাই কথাটো মই কৈছোঁ অকল যে আমি নিৰামিষ ভোজীয়ে হ'ব লাগিব মুক্তি পাবৰ কাৰণে তাত কি মিনিং আছে অলপমান যদি ধৰ্মগুৰু হৈছোঁ অলপমান যদি ধাৰ্মিক মানুহ হৈছোঁ সকলো ধৰ্ম সকলো কথাকে আমি বহলভাৱে চাব লাগিব আমাৰ নিজৰটোতে আকুৰগোজ হৈ থাকিলে নহ'ব সদায় আৰু সেই কথাটোৰ কাৰণে মই এটা পাৰ্টত চুফিজিমক ভাল পাওঁ চুফি যোনটো সিহঁতৰ কালচাৰ আছে সেইটো বস্তু মই ভাল পাওঁ এটা এংগেলত তো সেইকাৰণে সদায় সকলোকে সমানভাৱে চাব লাগে মই তেওঁক বেয়া নাপাওঁ ডিছৰেচপেক্টো নকৰোঁ মই খালি কৈছোঁ যে তেওঁ যদি মোৰ ওচৰত আহে তেওঁক মই বুজাই দিম তন্ত্ৰটো কি বস্তু সেইটো এতিয়া বাকী মানুহখিনি জিকাৰ খাই গৈছে বা বেয়া পাইছে সিহঁতে মোৰ গোটেই পডকাষ্টটো চোৱা নাই নাচাই পেলাই কমেণ্ট কৰিলেতো নহ'ব আপোনাক ভাবিকো দিছে নি সেইটো বা কাৰণ বহুত ফেন ফলোইং আছে প্ৰেমানন্দজী কিবা কৈছেনে কৈতো থাকিবই কিমান কিবা কয় ফোন চোন কৰে বা তেনেকুৱা ধৰণৰ কৈছে নেকি ফোন কৰিছে কিবা কিবি মোক ফোন কৰা নাই কৈছে ইয়াত আচৰ ফোন কৰিছে তোমালোকে ইয়াত আহা তোমালোকে মইতো আছোঁ ইয়াত আহা তোমালোকে আহি পেলাই কথা বতৰাবিলাক পাতোঁ আমি ভালকৈ বহুতে কৈছে পাব্লিচিটিৰ কাৰণে আপুনি তেওঁৰ নাম লৈছে পাব্লিচিটি মই কৰিব নালাগে ভগৱতী কৃপাত এনেও মানুহে জানে মোক কি দৰকাৰ আছে এইবিলাক পাব্লিচিটি কৰা
আজিকালি দেখোন ডাঙৰ ডাঙৰ এডবিলাক দেখোন নিউজ চেনেলত ওলাই দেখোন এই বাবা এইবিলাক এইটো কাম কৰিব বশীকৰণ কৰিব লাগে সেইটো কৰিব লাগে ইনফেক্ট পেপাৰতো এড আহে আছাম ট্ৰিবিউনতো এড আহে ঠিক আছে মোৰ সেইটো বস্তু নহয় মোৰ বস্তুটো কমপ্লিটলি বেলেগ ধাৰাটো কমপ্লিটলি বেলেগ মই এই ধাৰা যোনটো আছে নহয় এই বস্তুটো বিচাৰোঁ যাতে মানুহখিনিয়ে বুজি পায় যে কি হয় আচলতে কি নহয় আৰু যোনবিলাক মানুহ মোৰ ওচৰত জড়িত হৈ থাকে সিহঁতে বুজি পায় কিন্তু কথাবিলাক যোনবিলাকে জড়িত নহয় সিহঁতে কমেণ্টে কৰিবৰ কাৰণে পাৰে ৰিচেণ্টলি বেছিকৈ কি কেছ লৈ আহিছে আপোনাৰ ওচৰত এইটো চব ভূতৰ চব ভূত এতিয়া ভূত তাৰপিছত বিৰা লগা তাৰপিছত এক্সট্ৰা মেৰিটেল এফেয়াৰ সেইটোতো বাৰু কমন তাৰপিছত ফাইনেন্সিয়েল প্ৰব্লেম তাৰপিছত APSC পৰীক্ষাত কি কৰিলে অলপ ভালকৈ পঢ়িবৰ কাৰণে পাৰি বা কি কৰিলে অলপমান ভালকৈ মাৰ্কছ চাৰ্কছবিলাক পাব পাৰি বা কি পূজা চূজা কৰিব লাগে আৰু শত্ৰুবিলাক থাকে আৰু প্লাছ কেছ মোকৰ্দমাৰ মেইন সেইবিলাক বস্তু কেনেকৈ পূজা কৰিব লাগে কি কেনেকৈ ভাল হয় বহুতো ভাল হৈছে মই এতিয়া ইনফেক্ট চবৰে নাম যদি মই কওঁ মোৰ এতিয়া 5-6 ঘণ্টা লাগি যাব ইয়াতে তো বহুতে কেছ জিকিছে মাৰ কৃপাত বহুতে ভাল বিজয় হৈছে সকলোৰে মংগল হৈ আছে এক্সট্ৰা মেৰিটেল এফেয়াৰটো আজিকালি বহুত বেছিকৈ হয় আগতকৈ তন্ত্ৰৰ যোগেদি আপুনি কি পায় সাধনা কৰি কি পাইছে মানে কিয় বেছিকৈ কিয় হয় ইমান এইটো মই ভাবোঁ যে আজিকালি এইবিলাক ছ'চিয়েল মিডিয়া ওলাইছে ন ছ'চিয়েল মিডিয়াত মানে কি হয় এইবিলাক অলপমান অকল ছোৱালীয়ে বেয়া নহয় ল'ৰাও বেয়া থাকে সেইটোতো হয় ঠিক আছে দুই পক্ষৰ ভিতৰত দুজনৰ প্ৰব্লেম থাকিব পাৰে এইবিলাক আৰু অলপমানবিলাক মেছেজবিলাক আহি থাকে হয়নে নহয় এইবিলাক শ্বেয়াৰ টেয়াৰ হয় কিবা কথা সেইটো সোনকালে এক্সেছটো সোনকালে হৈ গৈছে নহয় আগতে গাঁৱত আছিল মানুহ হয় এটা ক্ল'জড ফেমিলি চিষ্টেমত আছিলে আগতে নিজৰ গিৰিয়েককে চব বুলি ভাবিছিলে বা নিজৰ গিৰিয়েকে পত্নীক চব বুলি ভাবিছিলে বেলেগৰ ইমান কথা নাছিলে মিডিয়াও নাছিলে কমিউনিকেশ্যনো নাছিলে এতিয়া গোটেই পৃথিৱীখন ফাষ্ট মুভিং তো সেইকাৰণে এইবিলাক বস্তু আৰম্ভ হৈ গৈছে আৰু হ'বতো আজি 26 চনত যোনটো হৈ আছে মই কৈছোঁ এতিয়াতো কলিযুগ চলি আছে নহয় আৰু আমাৰ 4,000 কিমান বছৰ বাকী আছে 4,27,000 বছৰ বাকী আছে কলিযুগৰ হৈ থাকিব এইবিলাক বেয়া কৰ্ম হৈ থাকিব কি কৰা প্ৰয়োজন আমি নহ'বৰ কাৰণে মই সেইটো কথাই কওঁ আমি ধৰ্মত চলিব লাগিব আমি যদি অধৰ্মত চলোঁ তেনেহ'লেতো আমাৰ শেষ আমি ধৰ্মত চলিব লাগিব ধৰ্মৰ পক্ষে আমি চলিব লাগিব ধৰ্মত নিজৰ ভাল কামখিনি কৰিব লাগিব নিজৰ মৰেলিটি যোনটো কয় মৰেল হ'ব লাগিব ভাল হ'ব লাগিব এইখিনি যদি চলে কিন্তু টান বিৰাট আজিকালি বস্তুটো কাৰণ আজিকালি তুমি নিজেই ভাল হওঁ বুলি ভাবিলে তুমি ভাল হ'ব নোৱাৰা লগৰ বন্ধু চন্ধুবিলাক থাকেতো সমাজখন থাকে নহয় সমাজখন কিছুমান বেয়া এলিমেণ্টো থাকে সমাজত সেই বেয়া এলিমেণ্টবিলাকে উল্টা পুল্টা কামবিলাক হেৰি কৰে তো সেই সেনেকুৱা ধৰণৰ কথা যোনবিলাক মানুহবিলাকৰ ফেমিলিলৈ প্ৰব্লেম হৈছে হাজবেণ্ডৰ ৱাইফক মানে হাজবেণ্ডৰ প্ৰব্লেম হৈছে যে ৱাইফে কাৰোবাৰ বেলেগৰ লগত কিবা ভাল পোৱা হৈছে সেইটো বস্তু বশীকৰণৰ উপায় আছে আৰু সেইটো বস্তুৰ বিদ্বেষণৰো উপায় আছে সেইটো আৰু এটা ক্ৰিয়া আছে বিদ্বেষণ যোনটো আমি ভাঙি দিওঁ সেইটো বস্তু ক্ৰিয়া এটা আছে সেইটো ক্ৰিয়া কৰি পেলাই এই ভাল পোৱা যোনটো এক্সট্ৰা ভাল পোৱা সম্বন্ধটো ভাঙি দিয়া যায় সেইটোৱে বস্তু আৰু এটা কথা হঠাতে মনলৈ আহিছে আপুনি কৈছে শ্মশান হৈছে এনেকুৱা এটা ঠাই য'ত পবিত্ৰ হয় মানে মানুহে বহুতে ভয় খায় শ্মশান বুলি ক'লে কিন্তু বহুত পবিত্ৰ হয় আপুনি শ্মশানকে বহুত দিন কৰা নাই বুলি কৈছে কিন্তু যেতিয়া কৰিছিলে তেনেকুৱা কিবা ধৰণৰ ঘটনা যদি শ্বেয়াৰ কৰিব বিচাৰে তেনেকুৱা ভয়ানক আহে বহুত বস্তু আহে শ্মশানত বহিলে আচলতে কি হয় তুমি শ্মশানত যেতিয়া বহিবা তুমি নিজকে বান্ধি ল'ব লাগে এইটো কৈছিলে আপুনি বন্ধন এটা কৰি ল'ব লাগে বন্ধন কৰি পেলাই তুমি তাৰ ভিতৰত নিজৰ যি সাধনাখিনি আছে কৰি থাকা সেই বন্ধনৰ বাহিৰত বস্তুবিলাক ৰখি থাকে এণ্ড দেন তুমি তাৰ পৰা চিলেক্ট কৰিবৰ কাৰণে পাৰা কোনটো বস্তু তোমাক লাগে কোনটো তোমাক এণ্টিটি তোমাক লাগে ঠিক আছে আপোনাক হাৰ্ম কৰিব চাগে হাৰ্ম কৰিবৰ কাৰণে আহে কিন্তু মন্ত্ৰৰ জোৰ ইমান আছে যে হাৰ্ম কৰিবৰ কাৰণে নোৱাৰে সেইবিলাক বস্তুৱে এখন শ্মশানত কি বহুত তান্ত্ৰিক একেলগে তেনেকুৱা ধৰণৰ কিয় কাৰণে এজনে নাই সেইটো এটা কথা আছে এতিয়া চব ভূতনাথ শ্মশান আছে তাৰপিছত নৱগ্ৰহ আছে সেইবিলাকত তুমি যাব নোৱাৰা এইবিলাক ক্ৰিয়া কৰিবৰ কাৰণে তাত লাইট গান বাজনা অনবৰত তাত ক'ত তুমি সাধনা কৰি পেলাই বিৰা মাতি হেৰি কৰিবা এটা সময়ত ভূতনাথৰ কথা বেলেগ আছিল এটা আজিৰ পৰা 50-60 বছৰ আগৰ কথা নৱগ্ৰহ বেলেগ আছিলে বিৰল নিৰল সেই জেগাত যাব লাগিব গাঁৱত কিছুমান শ্মশান আছে মানুহক
ডাইৰেক্ট একদম মানে জংঘলৰ ভিতৰত শ্মশান কিছুমান আছে য'ত নেকি সপ্তাহত চাগে 2-3টা ডেড বডি আহে মাত্ৰ তাত সাধনা কৰিবৰ কাৰণে চবতকৈ ভাল একদম তোমাৰ কোনো মানুহ ডিষ্টাৰবেঞ্চ নাই মোবাইল ফোন ছুইচ অফ কৰি দিয়া হেৰি দি লোৱা প্ৰটেকশ্যন দি লোৱা বাছ তাত সাধনা তুমি কৰা যদি আপুনি শ্মশান ক্ৰিয়া ধৰি লওক সম্পন্ন মানে কৰি আছে আৰু যদি বেলেগ কোনোবা থাৰ্ড পাৰ্চনে বা ছেকেণ্ড কোনোবা পাৰ্চনে যদি দেখে কিবা প্ৰব্লেম হ'ব নেকি সেইটো ইয়াত নহয় আজিকালি ভয়টো মানুহৰ পৰাই ভয় ন আজিকালি শ্মশান টচনে এইবিলাক মদাহীবিলাক সোমাই যায় ঘপককৈ মদ চদ খাই মেলি পেলাই সেইবিলাক সোমাই পেলাই উল্টা পুল্টা কাম কৰিবৰ কাৰণে পাৰে কিবা কিবি আমাৰ তপস্যা ভংগ কৰিবৰ কাৰণে পাৰে আজিকালি সেই অসুৰ ৰাক্ষস এই মদাহী চদাহী এইবিলাক মানুহবিলাকে অসুৰ ৰাক্ষসটো আগৰ দিনত যোনবিলাক অসুৰ ৰাক্ষস আছিলে সেইবিলাক এতিয়া কনভাৰ্ট হৈ গ'ল ডেভেলপ হৈ গ'ল এতিয়া আগতেও ৰাৱণে মদ খাইছিলে যিমান অসুৰ হয় চবেই মদ খাইছিলে তো এইবিলাক সেইবিলাক অলপ ৰাগিয়াল সেইবিলাক অলপ আসুৰিক প্ৰবৃত্তিৰ মানুহ কিছুমান আছে সেইবিলাকে মানে ডিষ্টাৰবেঞ্চ দিবৰ কাৰণে সেইকাৰণে মই কৈছোঁ ভূতনাথত তুমি নোৱাৰা নৱগ্ৰহত তুমি নোৱাৰা এই ডাঙৰ ডাঙৰ শ্মশানত য'ত তুমি ইমান হেৰি কৰি তাত নোৱাৰা তুমি যাব লাগিব একদম গাঁৱৰ ভিতৰৰ জেগাত য'ত নেকি অন্ধকাৰ আছে য'ত নেকি লাইট চাইট একো নাই বাছ মস্কিটো কইল লৈ যোৱা গোটেই ৰাতিৰ কাৰণে বহি যোৱা মইতো প্ৰথম শিৱ পূজাত কৈছিলোঁ মহাদেৱ অঘোৰ মহাদেৱ অসুৰ নহয় এই মানুহে কোনোবাই অসুৰ বুলি কৈ পেলাই কমেণ্ট কৰিছে মোৰ কথাই প্ৰতি মানুহে মোক মানে খুব ভাল পায়তো ভাল পাই কাৰণে মোক চব কথাবিলাক শুনে আচলতে মহাদেৱৰ নিচিনা ডাঙৰ অঘোৰ নাই ক'তো শিৱৰ সমান ডাঙৰ তান্ত্ৰিক নাই ক'তো শিৱৰ সমান ডাঙৰ গুৰু নাই ক'তো আৰু সেই বস্তুটো চিম্বলিক কৰে যে মানুহৰ মাংস ল'ব লাগে মানুহৰ ডেড বডিৰ ওপৰত উঠি পেলাই সাধনা কৰিব লাগে ইটছ এ চিম্বলিক থিং সেইটো এটা তন্ত্ৰ মাৰ্গত অঘোৰ তন্ত্ৰত এই বস্তুখিনি শিৱই নিজে বৰ্ণনা কৰি থোৱা আছে কিন্তু আজিকালি কি হৈছে যে ডেভেলপমেণ্ট যিমান হৈ গৈছে কোনোবাই কিবা এটা কথা ক'লে ক'ব কি যে অন্ধবিশ্বাস কৰিবৰ কাৰণে আহিছে মাজত এইটো ভূতনাথতো দেখোন কোনোবা দুটামান জ্যোতিষী যাওঁতে সিহঁতক একেবাৰে পুলিচে উঠাই লৈ গুচি গ'ল ৰাতিকে কোনোবা আছিলে তো এতিয়া তাত গৈ পেলাই কি ডাঙৰ কথা হ'ব এনেতো মানুহ পিছত পৰিয়ে থাকে তাত গৈ পেলাই বহিলেতো হ'লেই আৰু তাতে ন এদিন ওলাবা শ্মশানত যাম তাতে এবাৰ দেখাম তাতে পডকাষ্ট কৰিম পুৰুষৰ অৰাটো বেলেগ মহিলাৰ অৰাটো বেলেগ শ্মশানত যদি মহিলা যায় তেনেকে মহিলা তান্ত্ৰিক খুব কম নেকি না আছেনে নাই আছে 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 খুব কম নেকি চাগে ন আছে আৰু আছে বুলি কয় কিছুমান সিদ্ধ আছে হিমালয়ত যোনবিলাক থাকে যোনবিলাকে অত্যন্ত সাধনা কৰে তেওঁলোকক ভৈৰৱী বুলি কোৱা হয় তো সিহঁতে অত্যন্ত সাধনা কৰে কিন্তু এনেই কাৰোবাৰ নাপায় ক'বৰ কাৰণে চুলি দীঘল মহিলা পাৰ্লাৰত গৈ ডেডলক বনাই লৈছে কামাখ্যা মন্দিৰত গৈ পেলাই ভিডিঅ' শ্বুট কৰিছে ৰিলছত দিছে সেইটো আৰু হেৰি নহয় ন এনেকুৱা বস্তু বহুত থাকে বুজি পাইছোঁ মহিলাৰ যিটো এনাৰ্জিটো কেনেকৈ মেটচ হ'ব মানে শ্মশানত ডাইৰেক্ট যাব চোৱা এতিয়া আমি পডকাষ্ট কৰিবৰ কাৰণে যাম শ্মশানত শ্মশানৰ বাহিৰত আমি কৰিম ভিতৰত আমি নকৰোঁ কিন্তু যদি সাধনা কৰিবৰ কাৰণে যোৱা তেনেহ'লে আগত প্ৰি ৰিকুইজিট বহুত আছে পুৰুষচৰণ কৰিব লাগিব পূৰ্ণ অভিষেক হ'ব লাগিব ক্ৰম দীক্ষিত হ'ব লাগিব সেইবিলাক বহুত বস্তু আছে সেইবিলাক কৰি পেলাইহে মহিলা যাব পাৰিব এনেই সোমাই গ'লেতো আৰু ডাইৰেক্ট ধৰিব ঘূৰিয়ে ফুৰেতো বস্তুবিলাক ডাইৰেক্ট ধৰি দিব আৰু কোন সময়ত কি হ'ব পাৰে হিমাশ্ৰী কোনো ক'ব নোৱাৰে বহুত বহুত কথা তন্ত্ৰৰ কথাবিলাক বহুত মানে ডিপলি ভাবিব লাগিব আৰু বহুত নিৰল আৰু বহুত ডিপলি আৰু বহুত চিন্তা কৰিব লাগিব ইটছ এ ফিলচফি তন্ত্ৰ বাকী একো কথা নাই আমি পডকাষ্টখিনি কৰিছোঁ মানুহক যাতে আমি জ্ঞানটো দিব পাৰোঁ নলেজখিনি সঠিক সেইটোৱে কথা এতিয়া বহুতে চাই আছে আপোনাক কেনেকৈ যোগাযোগ কৰিব জানেই মানুহে নম্বৰ দিয়ে দিবা আৰু তাতে হৈ যাব ঠিক আছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰি ল'ব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদিহে এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কিবা সুধিব লগা থাকে কমেণ্টত লিখিব নেক্সট পডকাষ্টত আকৌ আমি কুৱেশ্যনখিনি ল'বলৈ ট্ৰাই কৰিম থেংক ইউ জয় মা